আপোনালোক সকলোকে ডিপ এডুকেশ্যন ক্লাছলৈ স্বাগতম জনাইছোঁ। আমি ক্লাছ 9ৰ লাইনছ এণ্ড এংগুল চেপ্টাৰটো পঢ়ি আছিলোঁ। এইটো পাৰ্ট 10 হয়। আপোনালোকে যদি পাৰ্ট 1ৰ পৰা আৰম্ভ কৰি পাৰ্ট 9লৈকে সেই গোটেইখিনি পাৰ্ট চোৱা নাই, সেই গোটেইখিনি পাৰ্ট চাব, তাৰপিছত পাৰ্ট 10টো চাব। আমি পাৰ্ট 9ত এক্সাৰচাইজ 6.3 কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 2 কৰিছিলোঁ। আজি আমি কুৱেশ্যন নম্বৰ 3 পৰা আৰম্ভ কৰিম। আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ আছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া আমাৰ কুৱেশ্যনটো প্ৰথমটো কুৱেশ্যন নম্বৰ 3 দিছে ইন দ্য ফিক্স 6.41 অৰ্থাৎ আমাৰটো 6.4 এটা ফিগাৰ দিছে। ইফ এ বি পেৰেলেল ডি ই, আমাক এ বি আৰু ডি ই পেৰেলেল বুলি দিছে। এংগুল বি এছ ই 35 ডিগ্ৰী দিছে। এণ্ড এংগুল চি ডি ই 53 ডিগ্ৰী দিছে। ফাইন এংগুল ডি চি ই অৰ্থাৎ আমাক এই এংগুলটো উলিয়াব দিছে। আমাক এই এংগুলটো উলিয়াব দিছে। এতিয়া আমি এইটো সলিউশ্যন কৰিম। সলিউশ্যন গিভেন আমাক দিয়া আছে কি এংগুল বি এছ চি ইকুৱেল 35 ডিগ্ৰী দিয়া আছে। তাৰপিছত দিয়া আছে এংগুল চি ডি ই ইকুৱেল আমাক কিমান দিয়া আছে 53 ডিগ্ৰী দিয়া আছে। আমাক আৰু এটা কণ্ডিশ্যন দিছে, কি দিছে এ বি পেৰেলেল ডি ই। যিহেতু এ বি আৰু ডি ই পেৰেলেল হয়, আমাৰ এই এ বি আৰু ডি ই যদি পেৰেলেল হয় তেতিয়া কি হ'ব, এংগুল বি এছ চি আমাৰ এই এংগুলটো আৰু এংগুল চি ই ডি ইকুৱেল হ'ব, কাৰণ অল্টাৰনেট ইণ্টেৰিয়ৰ এংগুল। চিন্স মই কণ্ডিশ্যনটো লিখি দিছোঁ, চিন্স এংগুল এ বি parallel DE and AE is transversal, therefore angle BSC equal কি হ'ব angle DEC, কাৰণ কিয় alternate interior angle। এতিয়া এংগুল যিহেতু এংগুল বি এছ চি ইকুৱেল 35 ডিগ্ৰী, দেয়াৰফৰ এংগুল ডি ই চি ইকুৱেল কিমান হ'ব 35 ডিগ্ৰী। এংগুল বি এছ চি ইকুৱেল এংগুল ডি এছ চি, যিহেতু এংগুল ডি ই চি ইকুৱেল বি এছ চি ইকুৱেল কিমান 35 ডিগ্ৰী, দেয়াৰফৰ এংগুল ডি ই চি ইকুৱেল আমি কিমান পাম 35 ডিগ্ৰী। এতিয়া আমি এইটো কিমান পাই গ'লোঁ 35 ডিগ্ৰী। এতিয়া আমাৰ এইটো এংগুল চি ডি এটা ট্ৰাইংগুল বনি আছে, গতিকে এই ট্ৰাইংগুলটো আমি তিনিটা এংগুল পাম। এটা কি হৈছে এংগুল নাও, কি হ'ব নাও ফ্ৰম ট্ৰাইংগুল চি ডি ই উই গেট কি হ'ব এংগুল চি ডি ই প্লাছ এংগুল ডি ই চি প্লাছ এংগুল ডি চি ই। এংগুল ডি চি ইকুৱেল 180 ডিগ্ৰী হ'ব, কাৰণ জানো দ্য ছাম অফ থ্ৰী এংগুলছ অফ এ ট্ৰাইংগুল ইজ 180 ডিগ্ৰী। সেইটো আমাৰ আগত কৰি আহিছোঁ, এইটো থিয়ৰামটো আমি প্ৰুফো কৰিছোঁ। এতিয়া এংগুল চি ডি কিমান দিয়া আছে 53 ডিগ্ৰী, 53 ডিগ্ৰী পুট কৰি দিলোঁ, প্লাছ এংগুল ডি ই চি 35 ডিগ্ৰী, গতিকে 35 ডিগ্ৰী পুট কৰি দিলোঁ, প্লাছ এংগুল ডি চি ই ইকুৱেল কিমান হ'ব 180 ডিগ্ৰী। গতিকে কিমান হ'ব এইটো 53 প্লাছ 35 কিমান হ'ব 8 88 ডিগ্ৰী। গতিকে কিমান হ'ব 88 ডিগ্ৰী প্লাছ এংগুল ডি চি ই ইকুৱেল কিমান হ'ব 180 ডিগ্ৰী। গতিকে কিমান হ'ব এংগুল ডি চি ই ইকুৱেল কিমান হ'ব 180 ডিগ্ৰী মাইনাছ 88 ডিগ্ৰী। গতিকে এইটো কিমান হ'ব 180 মাইনাছ 88 কিমান হ'ব 29। গতিকে কিমান হ'ব 92 ডিগ্ৰী। 180 মাইনাছ 88 দহ পাঁচ গ'লে 2, ইয়াত থাকিল 17, 9 8 17 9 হ'ব, 9 8 17 92 ডিগ্ৰী। গতিকে আমাৰ এংগুল ডি চি গ'ল কিমান হ'ব 92 ডিগ্ৰী। গতিকে আমি এংগুল ডি চি ইকুৱেল কিমান পাই গ'লোঁ 92 ডিগ্ৰী পাই গ'লোঁ। দেয়াৰফৰ এংগুল ডি চি ই ইকুৱেল কিমান হ'ব 92 ডিগ্ৰী। একেবাৰে যি আমি অকল অল্টাৰনেট ইণ্টেৰিয়ৰ এংগুল সেই কনচেপ্টটো ইউজ কৰি পেলাই অংকটো কৰিলোঁ। এতিয়া আমি কুৱেশ্যন নম্বৰ 4টো কৰিম। কুৱেশ্যন নম্বৰ 4টো দিছে ইন দ্য ফিক্স 6.42, আমাৰতো 6.42 ফিক্স দিছে। ইফ লাইন পি কিউ এণ্ড আৰ এছ ইণ্টাৰচেক্ট এট পইণ্ট টি, যদি পি কিউ আৰু আৰ এছে টি বিন্দুত আমাৰ কি হৈছে ইণ্টাৰচেক্ট কৰিছে, such that angle
PR angle PRT equal 40 degree, angle RPT equal 95 degree, and angle TSQ 75 degree. Find angle SQT আমাক কি angle-টো উলিয়াবলৈ দিছে। সলিউশন কৰিম। সলিউশন given আমাক কি দিয়া আছে angle PRT equal 40 degree, angle PRT 40 degree, angle RPT 95 degree, angle RPT 95 degree, angle TSQ 75 degree. আমাক কি উলিয়াব দিছে angle SQT equal আমাক উলিয়াব দিছে। এতিয়া ফার্স্ট আমি এই ট্রায়াঙ্গলটো লম angle PRT, angle আমি ট্রায়াঙ্গলটো পাম কি পাম now from triangle PRT we have কি হ'ব angle PRT plus angle RPT plus angle PTR equal কিমান হ'ব 180 ডিগ্ৰী হ'ব। আমাৰ এইটো এংগল আৰু এইটো এংগল তিনিটা এংগল যোগ কৰি পেলাই কি হ'ব 180 ডিগ্ৰী হ'ব, কাৰণ এটা ট্ৰায়াঙ্গল তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী। এতিয়া আমাৰ এংগল PRT 40 ডিগ্ৰী দিয়া আছে, আমি পুট কৰি দিলোঁ 40 ডিগ্ৰী। এংগল RPT 95 ডিগ্ৰী দিয়া আছে, 95 ডিগ্ৰী আমি পুট কৰি দিলোঁ, প্লাছ এংগল PTR ইকুৱেল কিমান হ'ব 180 ডিগ্ৰী। এতিয়া 95 ডিগ্ৰী প্লাছ 40 ডিগ্ৰী কিমান হ'ব 5 4 13 কিমান হ'ব 135 ডিগ্ৰী। এইটো হ'ব 135 ডিগ্ৰী প্লাছ এংগল PTR ইকুৱেল কিমান হ'ব 180 ডিগ্ৰী। গতিকে কিমান হ'ব এংগল PTR ইকুৱেল 180 ডিগ্ৰী মাইনাছ 135 ডিগ্ৰী। গতিকে 180 মাইনাছ 135 কৰিলে কিমান হ'ব 45 ডিগ্ৰী, অৰ্থাৎ আমি এইটো কিমান পাম 45 ডিগ্ৰী। মানে এংগল আমি PTR কিমান পাই গ'লোঁ 45 ডিগ্ৰী পাই গ'লোঁ। এতিয়া আমি এংগল PTR 45 ডিগ্ৰী পাই গ'লোঁ। এতিয়া এংগল PTR আৰু এংগল STQ কি হয় ভাৰ্টিকেলি অপজিট এংগল, গতিকে আমি ইয়াৰ পৰা কি পাম সিন্স এংগল PTR ইকুৱেল এংগল STQ, সিন্স ভাৰ্টিকেলি অপজিট এংগল, গতিকে যেহেতু এংগল PTR ইকুৱেল 45 ডিগ্ৰী, গতিকে আমি কি পাম এংগল STQ ইকুৱেল পাই যাম 45 ডিগ্ৰী। দেৰফৰ এংগল STQ ইকুৱেল আমি কিমান পাই গ'লোঁ 45 ডিগ্ৰী। আমি STQ ইকুৱেল 45 ডিগ্ৰী পাই গ'লোঁ, এইখিনি 45 ডিগ্ৰী পাই গ'লোঁ। এগেইন আমি এতিয়া কি ল'ম STQ ট্ৰায়াঙ্গলটো ল'ম। নাও ফ্ৰম triangle STQ we have কি হ'ব angle STQ plus angle TSQ plus angle SQT equal কিমান হ'ব 180 ডিগ্ৰী হ'ব। আমাৰ এংগল যিটোত আমাৰ ট্ৰায়াঙ্গল আছে STQ, এই ট্ৰায়াঙ্গলটো তিনিটা কোণৰ যোগফলটো কিমান হ'ব 180 ডিগ্ৰী হ'ব। এতিয়া এংগল STQ 45 ডিগ্ৰী পুট কৰি দিলোঁ, 45 ডিগ্ৰী প্লাছ এংগল TSQ 75 ডিগ্ৰী আমি পুট কৰি দিলোঁ, প্লাছ এংগল SQT ইকুৱেল কিমান হ'ব 180 ডিগ্ৰী। এতিয়া কিমান হ'ব এইটো 75 ডিগ্ৰী প্লাছ 45 ডিগ্ৰী কিমান হ'ব 10 4 11 12 120 ডিগ্ৰী। তো কিমান হ'ব 120 ডিগ্ৰী প্লাছ কিমান হ'ব এংগল SQT ইকুৱেল কিমান হ'ব 180 ডিগ্ৰী। আমি এইখিনিলৈকে পাই যাম। এইখিনি কাটা গ'ল, মই আকৌ কৰি দিছোঁ এইখিনি ওপৰত মই মুচি দিছোঁ। মানে ট্ৰায়াঙ্গলটো এংগল SQT ট্ৰায়াঙ্গলটোত আমি তিনিটা এংগল পাম, এটা পাম এংগল STQ, সেইটো লিখিছোঁ এংগল STQ লিখিছোঁ, তাৰপিছত কি লিখিছিলোঁ এংগল TSQ এই এংগলটো লিখিছোঁ, প্লাছ এংগল SQT এংগলটো লিখিছোঁ। এই তিনিটা কোণৰ যোগফলটো কিমান হ'ব 180 ডিগ্ৰী হ'ব। এইখিনিলৈকে দেখা পাইছে আপোনালোকে। এতিয়া এংগল STQ কিমান 45 ডিগ্ৰী, গতিকে আমি 45 ডিগ্ৰী আমি পুট কৰি দিলোঁ। আমি এইখিনিৰ পৰা কৰিছোঁ এইখিনিলৈ পালোঁ 45 ডিগ্ৰী। ঠিক তেনেকৈ এংগল TSQ 75 ডিগ্ৰী, গতিকে আমি 75 ডিগ্ৰী পুট কৰি দিলোঁ। আমাক কি উলিয়াব লাগিছিলে এংগল SQT ইকুৱেল কিমান হ'ব 180 ডিগ্ৰী, গতিকে এইটো কিমান হ'ব 120 ডিগ্ৰী প্লাছ এংগল SQT ইকুৱেল কিমান হ'ব 180 ডিগ্ৰী।
গতিকে কিমান হ'ব এংগুল এছ কিউ টি ইকুৱেল কিমান হ'ব 180 ডিগ্ৰী মাইনাছ 120 ডিগ্ৰী ইকুৱেল কিমান হ'ব 60 ডিগ্ৰী গতিকে কিমান হ'ব therefore এংগুল এছ কিউটো আমি কিমান পাই যাম 60 ডিগ্ৰী গতিকে আপোনালোকে অংকটো কৰি ল'ব একেবাৰে ইজি খালি ভাৰ্টিকেলি অপজিট এংগুল আৰু এংগুল চাম প্ৰপাৰ্টি অফ এ ট্ৰাইংগুল এই তিনিটা কনচেপ্ট ইউজ কৰি পেলাই অংকটো কৰিছোঁ এতিয়া আমি এক্সাৰচাইজ 6.3 কুৱেশ্যন নম্বৰ 5টো কৰিম কুৱেশ্যন নম্বৰ 5টো দিছে আমাক ইন দ্য ফিক্স 6.43 আমাৰটো 6.43 হয় ইফ পি কিউ পাৰ্পেণ্ডিকুলাৰ পি এছ আমাৰ যিডাল পি কিউ এই পি কিউডাল পাৰ্পেণ্ডিকুলাৰ হৈ আছে কিয় পি এছৰ ওপৰত পি কিউ পেৰেলেল এছ আৰ পি কিউ আৰু এছ আৰটো কি হয় পেৰেলেল দিছে এংগুল এছ কিউ আৰ এইখিনি আমাক 28 ডিগ্ৰী দিছে এংগুল কিউ আৰ টি এইখিনি 65 ডিগ্ৰী দিছে দেন ফাইণ্ড দ্য ভেলু অফ এক্স এণ্ড ৱাই অৰ্থাৎ আমাক এক্স আৰু ৱাই ভেলু উলিয়াব দিছে সলিউশ্যন গিভেন আমাক দিয়া আছে কি দিয়া আছে এংগুল এছ কিউ আৰ আমাক দিয়া আছে 28 ডিগ্ৰী এংগুল কিউ আৰ টি ইকুৱেল আমাক দিয়া হৈ আছে 65 ডিগ্ৰী এইখিনি আমাক দিয়া আছে আমাক উলিয়াব দিছে এক্স ইকুৱেল উলিয়াব দিছে আৰু আমাক কি দিছে ৱাই ইকুৱেল উলিয়াবলৈ দিছে এইকেইটা আমাক উলিয়াবলৈ দিছে এতিয়া আমাৰ এংগুল কিউ আৰ টি এই এংগুলটো আমি থিয়ৰম 6.8টো পঢ়িছিলোঁ থিয়ৰম 6.8টো কি আছিলে এক্সটেৰিয়ৰ এংগুল অফ এ ট্ৰাইংগুল ইজ ইকুৱেল টু দ্য ছাম অফ দ্য টু ইণ্টেৰিয়ৰ অপজিট এংগুল আমাৰ সেইটো আমি 6.8 থিয়ৰমটো আমি পাৰ্ট 9ত প্ৰুভ কৰিছিলোঁ আমি সেই থিয়ৰমটো ইউজ কৰি পেলাই আমি অংকটো কৰিম নাও কি হ'ব এংগুল কিউ আৰ টি ইকুৱেল কি হ'ব এংগুল এছ কিউ আৰ এই এংগুলটো এংগুল এছ কিউ আৰ প্লাছ এংগুল কি হ'ব কিউ এছ আৰ এই এংগুলটো কিউ এছ আৰ কি হৈছিল যে যিটো এক্সটেৰিয়ৰ এংগুল আছে এই এক্সটেৰিয়ৰ এংগুলৰ অপজিটত যি দুটা এংগুল থাকিব সেই অপজিটত থকা এংগুল দুটাৰ যোগফলটো এই এক্সটেৰিয়ৰ এংগুলটোৰ ইকুৱেল হ'ব সেইটো আমি প্ৰুভ কৰি আহিছোঁ এতিয়া এইটো মই লিখি দিয়াটো আপোনালোকে লিখি ল'ব থিয়ৰমটো যিটো থিয়ৰম সেই থিয়ৰমটো আপুনি লিখি দিলেই হৈ গ'ল এতিয়া এংগুল কিউ আৰ টি 65 ডিগ্ৰী দিয়া আছে 65 ডিগ্ৰী আমি পুট কৰি দিলোঁ প্লাছ এংগুল এছ কিউ আৰ কিমান দিয়া আছিলে 28 ডিগ্ৰী এইখিনি আমাক কিমান দিয়া আছিল এংগুল এছ কিউ আৰ আমাক দিয়া হৈ আছিল 28 ডিগ্ৰী গতিকে আমি 28 ডিগ্ৰী আমি পুট কৰি দিলোঁ প্লাছ এংগুল কিউ এছ আৰ তেনেকৈ আছিল তেনেকৈ এতিয়া এইটো কি হ'ব এংগুল কিউ এছ আৰ ইকুৱেল আমি কিমান লিখিব পাৰিম 65 ডিগ্ৰী মাইনাছ 28 ডিগ্ৰী গতিকে কি হ'ব 65 মাইনাছ 28 গতিকে কিমান হ'ব 7 গতিকে কিমান 5 37 ডিগ্ৰী এটা আমি কিমান পাই যাম 37 ডিগ্ৰী অৰ্থাৎ আমি কিউ এছ আৰ আমি এই কিউ এছ আৰ এই এংগুলটো আমি কিমান পাই গ'লোঁ 37 ডিগ্ৰী আমি পাই গ'লোঁ এতিয়া আমাক কি উলিয়াব দিছে এক্স আৰু ৱাই ভেলু উলিয়াব দিছে যিহেতু আমাক কণ্ডিশ্যন দিছে চিন্স আমাক দিয়া আছে পি কিউ পাৰ্পেণ্ডিকুলাৰ পি এছ যিহেতু আমাক পি কিউ পাৰ্পেণ্ডিকুলাৰ পি এছ দিছে ইয়াৰ পৰা আমি এটা কণ্ডিশ্যন গম পাই আছোঁ যে এংগুল পি এছ আৰ এই গোটেই এংগুলটো কিমান হ'ব 90 ডিগ্ৰী হ'ব ইয়াৰ পৰা আমি কি লিখিব পাৰিম এংগুল পি এছ আৰ ইকুৱেল আমি কিমান লিখিব পাৰিম 90 ডিগ্ৰী এতিয়া এংগুল পি এছ আৰ দুটা ভাগ হৈ আছে এটা কি এংগুল পি এছ কিউ প্লাছ এংগুল কিউ এছ আৰ ইকুৱেল 90 ডিগ্ৰী হৈ আছে আমাৰ যিটো এংগুল পি এছ আৰ এংগুল দুটা আহিব আছে এটা হৈছে এংগুল পি এছ কিউ দুটা আহি গ'ল এইটো এটা এংগুল আৰু এইটো এটা দুটা মিলি পেলাই 90 ডিগ্ৰী হৈ আছে এতিয়া এংগুল পি এছ কিউ কিমান ৱাই পুট কৰি দিলোঁ এংগুল কিউ এছ আৰ কিমান 37 ডিগ্ৰী আমি পুট কৰি দিলোঁ গ'ল কিমান হ'ব 90 ডিগ্ৰী গতিকে কিমান হ'ব ৱাই ইকুৱেল আমি কিমান পাই যাম 90 ডিগ্ৰী মাইনাছ 37 ডিগ্ৰী গতিকে 90 মাইনাছ 37 কৰিলে কিমান হ'ব ক'লে 3 8 থাকিলে 8 8 গ'লে 5 গতিকে কিমান হ'ব 53 ডিগ্ৰী অৰ্থাৎ আমি ৱাই ভেলুটো কিমান পাই গ'লোঁ 53 ডিগ্ৰী ৱাই ভেলু আমি 53 ডিগ্ৰী আৰু এইটো আমাৰ 90 ডিগ্ৰী হ'ব এইটো আমাৰ 90 ডিগ্ৰী যিহেতু পি কিউ পাৰ্পেণ্ডিকুলাৰ পি আছে গতিকে আমাৰ কিমান 90 ডিগ্ৰী হ'ব গতিকে আমি এতিয়া পি কিউ এছ এই ট্ৰাইংগুলটো আমি কি পাম নাও ফ্ৰম ট্ৰাইংগুল পি কিউ এছ উই হেভ কি পাম এংগুল পি কিউ এছ প্লাছ এংগুল পি এছ কিউ প্লাছ এংগুল কিউ পি এছ ইকুৱেল কিমান হ'ব 180 ডিগ্ৰী এংগুল চাম প্ৰপাৰ্টি অফ এ ট্ৰাইংগুল এইখিনি মই ওপৰতে কৈ দিছোঁ
এতিয়া কিমান আছে এংগুল পি কিউ এছ আমাক এক্স দিয়া আছে এক্স পুট কৰি দিলোঁ এংগুল পি এছ কিউ কিমান পাইছিলোঁ 53 ডিগ্ৰী গতিকে 53 ডিগ্ৰী পুট কৰি দিলোঁ প্লাছ এংগুল কিউ পি এছ এইটো আমাৰ 90 ডিগ্ৰী গতিকে আমি 90 ডিগ্ৰী পুট কৰি দিলোঁ ইকুৱেল কিমান হ'ব 180 ডিগ্ৰী গতিকে কিমান হ'ব 90 প্লাছ 53 ইকুৱেল 3 নহয় পাছে কিমান হ'ব 14 143 ডিগ্ৰী গতিকে এক্স প্লাছ 143 ডিগ্ৰী ইকুৱেল 180 ডিগ্ৰী গতিকে 180 মাইনাছ 143 কৰিলে কিমান হ'ব গ'লে 7 ইয়াত থাকিলে 7 7 পৰা চাই গ'লে 3 অৰ্থাৎ 37 ডিগ্ৰী গতিকে এক্স ইকুৱেল কিমান হ'ব 180 মাইনাছ 143 ডিগ্ৰী ইকুৱেল কিমান পাই যাম 37 ডিগ্ৰী গতিকে আমি এক্সৰ ভেলু পালোঁগৈ কিমান এক্সৰ ভেলু পালোঁ আমি কিমান 37 ডিগ্ৰী ৱাই ভেলু পালোঁ আমি কিমান ৱাই ভেলু পালোঁ আমি 53 ডিগ্ৰী আৰু এইটো এংগল 90 ডিগ্ৰী আজিৰ ক্লাছটো মই এইখিনিতে শেষ কৰিলোঁ আপোনালোকে ইয়াত কিয় বুজি পোৱা নাই মোক কমেণ্ট ছেকশ্যনত জনাব আৰু মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ